হাউলিৰ বৰবালা বজাৰ সমীপত বৰবালা কালজাৰ পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ই ৰিক্সা আৰু তীব্ৰবেগী বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত দুগৰাকী বাইক আৰোহী আৰু ই ৰিক্সা চালকসহ 3গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। স্থানীয় ৰাইজে সংকটজনক অৱস্থাত মুঠ 6জনকে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাস্থলীত উপস্থিত হৈছে হাউলি আৰক্ষী। ই ৰিক্সা চালকজন কয়াকুছিৰ তেলেৰিয়া ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। বাকী কেইজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। কি হৈছে ঘটনাটো? ঘটনাটো মানে আমাৰ ঘৰটো ইয়াতে তাৰমানে গেটৰ পশ্চিম ফালে আমি ঘৰত বহি আছোঁ। বহি থকা অৱস্থাত মানে একদম মানে বিৰাট ভয়ংকৰ শব্দ এটা হৈছে আৰু মাজে সময়ে শব্দ হ'লে মানে এক্সিডেণ্ট হয়। তথাপি তেতিয়া মই একদম মানে ঘৰৰ পৰা দাউৰি আহিছোঁ। আহি চাওঁ একদম মানে পিলপিলি আৰু বাইক এইটো খুন্দা খাই পেলাই বাইকৰ যি ড্ৰাইভাৰ তাৰমানে যি চলাইছে আৰু যিজনে পিছত বহি আছে সিহঁতৰ অৱস্থাটো একেবাৰে বেয়া। আৰু পিলপিলি যিজনে চলাইছে তেওঁ একদম চেপা খায়, তেওঁক মানে বাহিৰ কৰিব পৰা নাই। তাৰমানে ৰক্ত চক্ত একদম পূৰা মানে বাহিৰ হৈ আছে। তাৰপিছত পিলপিলিৰ সন্মুখৰ ছাইডটো একদম মানে ভাঙি গৈছে। পিলপিলিৰ পিছৰ যিটো অংশ সেইখিনি বেটাৰী ছাইডটো একদম সন্মুখৰ পৰা আহি গৈছে। তাৰপিছত মানে আমি চবেই ইয়াতে যিবিলাকে মানে তেতিয়া মানে আহিছে চবে আহি পিলপিলিৰ সন্মুখৰ ছাইডটো এটা এটাকৈ মানে ভাঙি চাঙি সেই পিলপিলি ড্ৰাইভাৰটো আমি বাহিৰ কৰিলোঁ। তেতিয়া যে বাইক যিজনে চলাইছে আৰু বাইকৰ পিছত যি বহি আছিল সেই দুটাৰ অৱস্থা একেবাৰে বেয়া। তাৰমানে ৰক্ত চক্ত একদম মূৰটো মানে শৰীৰটো একেবাৰে মানে বেয়া হৈছে। তাৰপিছত আমি পিলপিলিত যি 3জন মানুহ বহা আছিল পেচেঞ্জাৰ, তাৰ এজন মহিলাজনৰ মানে মহিলাৰ নামটো আমি সুধিলোঁ, কথা ক'ব পাৰিছিল তেতিয়া। তাৰমানে পদ্মা বুলি ক'লে। ঘৰটো সুধিলোঁ তেলেৰিয়া বুলি ক'লে। তাৰ ল'ৰা এটা আছে, ল'ৰাটো দুখ পাইছে, ভালেখিনি দুখ পাইছে। তাৰ গিৰিয়েকজনীও দুখ পাইছে। আৰু তেতিয়া সেই মাইকীজনৰ পৰা অলপ কথা ক'ব পাৰিছে। তেতিয়া মই মোবাইল লৈ পেলাই মোৰ মোবাইলেদি মানে নাম্বাৰকেইটা ক'ব পাৰিছে, মই তাত মানে ফোনটো কৰি দিছোঁ। ফোন কৰাত সেই পদ্মাৰ মাকে ফোনটো ধৰিছে। ধৰাৰ পিছত তাক আমি খবৰটো দিছোঁ যেনেকৈ এক্সিডেণ্ট হৈছে, বাইক যিজনে চলাইছে সিহঁতৰ অৱস্থা মানে অলপ বেয়া, কিন্তু আপোনালোকৰ যি 3জন এই 3জন মোটামুটি ঠিকেই আছে, কিন্তু দুখ পাইছে। গতিকে আমি ইয়াতে এম্বুলেঞ্চ বা থানাটো ফোন কৰা হৈছে। থানাৰ পৰা আমাৰ মানুহ আহি আছে, এম্বুলেঞ্চ আহি আছে। আমি বৰপেটাত পঠাই দিম। বৰপেটাত পঠাই দিয়াৰ পিছত আপোনালোকে তাতে মানে যোগাযোগ কৰক। তাৰপিছত আমাৰ ইয়াতে মানে মানুহ একত্ৰিত হ'ল। সেইবিলাকক মানে ছেফ দিয়াৰ কাৰণে এম্বুলেঞ্চ আহিল, এটাকৈ 2টা আহিল, তাৰপিছত আৰু এটা আহিল। আমাৰ যুৱকসকলে, আমাৰ ইয়াৰ মানুহবিলাকে, স্থায়ী মানুহবিলাকে সিহঁতক মানে অলপ সকাহ দিয়াৰ কাৰণে সোনকালেই মানে এম্বুলেঞ্চত পঠাই দিছে বৰপেটালৈ। বাইকখন ক'ৰ পৰা আহিছিল? বাইকখন বোলে আমি শুনামতে বৰবালা বজাৰত যিটো চুৰুং খুলিছে ইয়াতে এটা মানে ঘৰৰ নিচিনা পেণ্ডেল বনাইছে আৰু তাতে অস্থায়ীভাৱে বাইকবিলাক মানে বিতৰণ কৰি আছে, বিক্ৰী কৰি আছে। তাৰ পৰা চুৰুংগৰ এটা ল'ৰা আৰু এজনে চুৰুংগৰ পৰা বাইকটো ল'বলৈ আহিছে। সেই বাইকটো চেক কৰাৰ কাৰণে, অলপ টেষ্ট কৰাৰ কাৰণে মানে লৈ আহিছে। নতুন বাইক তাৰমানে এই চুৰুংগৰ পৰা জাষ্ট বৰবালা বজাৰৰ পৰা আহি পেলাই ইয়াতে চুৰুংগৰ এজনে পিছত বহি আছে আৰু যিজনে বাইকটো ল'ব সি মানে বাইকটো চলাইছে। বাইকখন মানে বজাৰত চুৰুংটো আছে। এতিয়া আমি মানে বাইকটো কোন ফালৰ পৰা সেইখিনি আমি কিন্তু ইমানখিনি গম নাপাওঁ। বজাৰৰ পৰা হয়তো কালজাৰ যাব পাৰে, তাৰ পৰা আহিব পাৰে, কিন্তু তেতিয়া আৰু মানে আমাৰ ইমানখিনি সুধাৰ কোনো মানে ই নাই। গতিকে এতিয়া আমাৰ আৰক্ষী বিষয়াও আহিছে, পিছত মানে সেইবিলাক। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।